আপোনালোকেতো শুনি পাইছে আপোনালোকক এটা গুড নিউজ দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ আপোনালোকে শুনিব ভালদৰে কিয় তাৰমানে আজি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত চাৰে কৈ আছে এই ভগৱানৰ শপত খাই কৈ আছে ঈশ্বৰৰ শপত খাই কৈ আছে সববিলাক শৰ্তবিলাক মানি চলিব আজি সেইবিলাক আপোনালোকক মই শুনাম আপোনালোকে শুনিব ভালদৰে আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব সবৰ কাৰণে হয় সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক সব শ্বেয়াৰ কৰি দিব আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' বনাই আছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো চাব চাৰ পিছত আপোনালোকে শ্বেয়াৰ মাৰিব আৰু লাইক কমেণ্ট কৰিব কেনে হ'ল কথাটো ভালেই হ'ল না কি বেয়া হ'ল আপোনালোকে ক'ব আৰু আপোনালোকে সবেই আশীৰ্বাদ কৰিব হেমন্ত মামাৰ কাৰণে এইজানি গোটেইখিনি জীৱনত জানি মুখ্যমন্ত্ৰী হ'ব পাৰে আৰু ভাল কাম কৰিব পাৰে আপোনালোকে এইটো আশীৰ্বাদ কৰিব তাৰ কাৰণে আপোনালোকে ভালে থাকক মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম